ৰামানুজন একাডেমীত আনন্দৰ বন্যা বিজ্ঞান আৰু কলাত উজলি হিমাংশু আৰু বিদিশা ছাত্ৰ-ছাত্ৰীসকলে এইদৰে ফটকা ফুটাই আনন্দ লৈছে এক উখল-মাখল পৰিৱেশ আজি যেহেতু ঘোষণা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল এই ফলাফল ঘোষণা হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যৰ লগতে বাইহাটা চাৰিআলিৰ মাজমজিয়াৰ ৰামানুজন একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এইদৰে দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস ৰামানুজন একাডেমীৰ পৰা এইবাৰ কলা শাখাৰ বুৰঞ্জী বিভাগত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে বিদিশা গোস্বামীয়ে ছাত্ৰীগৰাকীয়ে মুঠ 100 নম্বৰৰ ভিতৰত 99 পাবলৈ সক্ষম হোৱাত সমূহ ৰামানুজন পৰিয়ালৰ মাজত এইদৰে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে লগতে এই শিক্ষানুষ্ঠানখনৰ পৰা এইবেলি বিজ্ঞান শাখাত 94% নম্বৰেৰে উজলিছে হিমাংশু দাস সেয়ে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰামানুজন একাডেমীত এইবাৰ ৰামানুজন একাডেমীৰ পৰা কলা শাখাত 77 গৰাকী পৰীক্ষাৰ্থী আৰু বিজ্ঞান শাখাত 322 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আমি আপোনালোকক দেখুৱাই আছো ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা এই উখল-মাখল পৰিৱেশ এক আনন্দমুখৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰামানুজন একাডেমীত এবাৰ ভাল হৈছে প্ৰতি বছৰে আমাৰ ভাল হয় এইবাৰ আমাৰ যেহেতুকে আমাৰ মানে সাংসদৰ ফালৰ পৰা আমাৰ এবাৰ ৰেংক দিয়া হোৱা নাছিলে তথাপিও আমাৰ দুগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীয়ে খুব ভাল ৰিজাল্ট কৰিছে আমাৰ আৰ্টছত এগৰাকী ছাত্ৰ-ছাত্ৰীয়ে 482 পাইছে যোৱাবাৰৰ যদি আমি ৰেংকৰ তালিকাখন চাওঁ 482 যোৱাবাৰ পঞ্চম স্থান আছিলে তো আমি এবাৰ পঞ্চম স্থান পোৱা নিচিনাই অনুভৱ কৰিছোঁ আৰু আমাৰ ছায়েন্সত ছাত্ৰ মোৰ ওচৰতে আছে তেওঁ 470 পাইছে আৰু যোৱাবাৰৰ যিখন লিষ্ট ৰেংকৰ লিষ্ট যোৱাবাৰ 470ত 9 নম্বৰ ৰেংক আছিলে অসমত আমি আজি ধৰি লৈছোঁ যে আমাৰ ৰামানুজন একাডেমী বাইহাটা চাৰিআলিয়ে ৰেংক যদিও দিয়া নাই যোৱাবাৰৰ ৰেংকৰ তালিকা মতে আমি আৰ্টছত পঞ্চম স্থান আৰু আমি বিজ্ঞানত আমি নৱম স্থান পাইছোঁ লগতে আমাৰ আৰ্টছৰ যিগৰাকী ছাত্ৰীয়ে 482 নম্বৰ পাইছে বিদিশা গোস্বামী তেওঁ হিষ্ট্ৰীত ষ্টেট হাইষ্ট পাইছে তেওঁ 99 পাইছে আউট অফ 100 100% ৰিজাল্ট আমাৰ থাৰ্ড ডিভিজন এজনো নাই ছেকেণ্ড ডিভিজন 2 এজনে পাইছে বাকী আমাৰ ডিষ্টিংশ্যন 85% এবভ আৰু 75% এবভ মেক্সিমাম আছে চ' ৰিজাল্ট আমাৰ যোৱা বছৰতকৈও ভাল চ' আশানুৰূপ আমি ৰিজাল্ট পাইছোঁ লাগিছে ছাৰ বাইদেউ আৰু মোৰো কষ্টৰ ফল হোৱা বুলি ভাবিছোঁ 482 মোৰ ফুল মাৰ্কছ গতিকে এইবাৰতো ৰেংক উলিওৱাই নাই হয়তো 5th ৰেংক পালোহেঁতেন বুৰঞ্জীত ষ্টেট হাইয়েষ্ট 99 মই ইয়াৰ পিছত CUET এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছোঁ আৰু তাত য'ত মানে মোৰ ছিট পাওঁ তাৰ পৰা মই হিষ্ট্ৰী অনাৰ্ছ লৈ পঢ়িম বুলি ভাবিছোঁ আচলতে অনীহা বুলি কোনো কথা নাই মানে নিজৰ ভাল লগা ছাবজেক্টটো পঢ়িব লাগে মানে স্ক'প আছে বা নাই সেইটো মানে নিজৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে ছাবজেক্টটোৰ লগত নহয় গতিকে মই ইয়াকে ক'ম হিষ্ট্ৰী পঢ়িও মানুহে বহুত সফল হ'ব পাৰিব মোৰ চিভিল ছাৰ্ভেণ্টৰ যোৱাৰ মন আছে মোৰ একাডেমীত অহাৰ পৰা মোৰ চাৰিওফালে যিমানবিলাক মানুহ মোৰ লগত জড়িত হৈ আছে একাডেমীৰ ছাৰ বাইদেউসকল আৰু মেনেজমেণ্টৰ সকলো মানুহ তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিম মোৰ পৰিয়ালবৰ্গক তেওঁলোকেও মোক বহুত সহায় আগবঢ়াইছে আৰু মোৰ জ্যেষ্ঠসকলক মই ধন্যবাদ দিব বিচাৰিম হয় বহুত ভাল লাগিছে বুলি এক্সপেক্ট কৰিছিলোঁ এইখিনি পাইছোঁ মোৰ কষ্ট আছে কিন্তু মোতকৈ বেছি ছাৰহঁতে বহুত কষ্ট আৰু মোৰ ঘৰৰ ফেমিলি আৰু মোৰ ৱেলউইচাৰবোৰৰ ঈশ্বৰৰ কাৰণে আজি এনেকুৱা ৰিজাল্ট কৰিব পাৰিছোঁ আৰু সকলোকে থেংকছ জনাইছোঁ ভৱিষ্যত প্ৰগ্ৰাম মই মেডিকেল ফিল্ডত যাবলৈ ইচ্ছা এইবাৰ নেট দিছোঁ হয়তো এইবাৰে চিটটো হৈছে হয় এনেকুৱা ঘণ্টা ঠিক নাছিল কিন্তু এভাৰেজলি ক'ব গ'লে 10 to 12 আৱাৰ আছে মা দেউতা সদায় মোৰ লগত আছে একদম ফাৰ্ষ্টৰ পৰা এণ্ডিঙলৈকে মোৰ লগত লাগি আছে কিন্তু মা দেউতাৰ লগতে আমাৰ ছাৰহঁতে বহুত কষ্ট কৰিছে আৰু ছাৰহঁতেও কষ্ট পালে আজি এনেকুৱা এটা ফলাফল পাব আগৰ ৰিজাল্টৰ কথা বেছি ভাবিব নালাগে বাছ কষ্টটো কৰি গ'লে হ'ল নিজৰ হাৰ্ডৱৰ্কটো যদি 100% থাকে তেতিয়া নিশ্চয় ৰিজাল্ট ভাল হ'ব ভৱিষ্যতলৈকে চিকিৎসক হ'ম ৰঙিয়াৰ পৰা সৰুখানৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট SJ নিউজ